প্ৰকৃত ডিম্পীজনীক আপোনালোকে জানো চিনি পাব নালাগিব। সেইকাৰণে আজিকালি এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ দিয়া আৰম্ভ কৰিছোঁ। কাৰণ এইবোৰ কাম সৰুৰ পৰা কৰি অহা হৈছে। কাৰণ দায়িত্ব আৰু কৰ্তব্যবোধৰ বাবেই, যিহেতুকে ঘৰত তেনেকৈ কাম কৰা মানুহ কোনো নাই, মা দেউতা আৰু মই। গতিকে আমি তিনিজনীয়া পৰিয়াল আৰু মোৰ ঘৰখন সৰুৰে পৰাই খেতি-বাতিৰ লগত জড়িত। বহুত আগৰ পৰা। গতিকে খেতি আমাৰ তেজত আছে, প্ৰাণত আছে। লগতে আমি মাটিৰ মানুহ। দেউতাইতো এটা সময়ত বহুত বেছি কষ্ট কৰিলে। গতিকে এতিয়া যিহেতুকে নিজে পৰা হৈছোঁ, সকলোখিনি কৰিব দিবও ভাল নালাগে। কাৰণ সকলোৰে বয়স একে নাথাকে, শক্তি একে নাথাকে। সেই হেতুকে যিমানখিনি পাৰোঁ সহায় সহযোগিতা কৰি দিয়া হয়। আৰু ভালো লাগে জানেনে? গাঁৱত বাস কৰাৰ যেন এয়াই সুকীয়া মাদকতা। আঘোণৰ পথাৰখন কি সুন্দৰ সোণোৱালী পথাৰখন। তাৰ পিছত সোণগুটি ঘৰত চপাই অনা মুহূৰ্তখিনি কিমান ভাল লগা। আৰু এয়া হৈছে মৰণা মৰাটো একেবাৰে শেষৰ কাৰ্যসূচী। নহয় ৰ'ব, শেষৰ নহয়। ইয়াৰ পিছত খেৰজপা, যিহেতুকে ঘৰত গৰু আছে। খেৰজপা কাৰ্যসূচীটো হৈছে শেষৰ কাৰ্যসূচী। আচলতে শেষ বুলিনো কি, শেষ কেতিয়াও নাই। ইয়াৰ পিছত আকৌ ৰুবলৈ হ'বই ধান। আৰু যদি মেচিনৰ খেতি কৰা হয়, এতিয়াতো ৰুবৰ সময় হৈয়ে গৈছে। কিন্তু আমি বাৰু মেচিনৰ খেতি কৰা নহয়, কাৰণ যিহেতুকে মানুহ তেনেকে নাই খেতিখনত লাগিবৰ কাৰণে। কিন্তু কেতিয়াবা কৰিবৰ মন যায় জানেনে? কেতিয়াবালে কৰিম, যদিহে পাৰোঁ, চাওঁ কি হয়। আৰু এয়া হৈছে মৰণা মৰা সময়। কাৰণ যিহেতুকে আমাৰ গেটখন বহাইছিলোঁ, তাৰ কাৰণে বহুদিন ৰ'ব লগা হ'ল। আৰু ইয়াতে বান্দৰৰ উৎপাতো বহুত বেছি। সেইবাবে ঘৰতে ধানখিনি সংৰক্ষণ কৰি ৰাখি থৈ দিছিলোঁ। তেতিয়া আৰু বান্দৰে উৎপাত কৰিব পৰা নাই। কাৰণ যিহেতু বহুত কষ্ট কৰি, বহুত খৰচ কৰি খেতিখন কৰা হয়। গতিকে অথলে যাবতো দিব নোৱাৰি। আৰু এতিয়া আজি মৰণা মাৰিম আমি। আগতেতো গৰু ম'হেৰে মৰণা মৰা হৈছিল। সেই সময়খিনি আৰু মধুৰ আছিল। এতিয়াতো হেৰায়ে গ'ল। প্ৰযুক্তিবিদ্যাৰ কি সুন্দৰ সৃষ্টি। গতিকে এইখিনি মৰণা মাৰিবলৈ ৪-৫ দিনৰ প্ৰয়োজন হৈছিল। গৰু ম'হেৰে মাৰিলে। কিন্তু সেই সময়ছোৱাও এক খুব সুন্দৰ ভাল লগা আছিল। বৰ্তমান প্ৰজন্ম উঠি অহা কণ কণ শিশুসকলেতো এইবোৰ দেখাই নোপোৱা হ'ল, গৰু ম'হেৰে মৰণা মৰা। গতিকে মেচিনেৰে মৰণা মৰাখিনিয়ে মই দেখুৱাই দিছোঁ। বহুতে হয়তো চাই পেলাই ভাল পাব, যিসকল চহৰত বাস কৰে। এনেকৈয়ে কিমান কষ্ট কৰি খেতিয়কসকলে খেতিখন কৰে নহয়নে? কিমানটা কাৰ্যসূচী কৰিব লগা হয়। ৰোৱাৰ পৰা, নিকোৱাৰ পৰা, ধান কটাৰ পৰা, সাৰ মৰাৰ পৰা, আৰু এনেকৈ মৰণা মৰালৈকে কিমানখিনি এটা দীঘলীয়া প্ৰচেষ্টাৰ পিছতহে আমি অন্নমুঠি গ্ৰহণ কৰিবলৈ পাওঁ, হয়নে? গতিকে কৰাসকলেহে আচলতে কষ্টৰ মূল্যটো বুজি পায়। আৰু কোনো কামেই সহজ নাই। কোনো কামেই এনে হৈ নুঠে। সকলো কামতে কষ্ট আছে। আমি সফলতা পাবলৈ কষ্ট কৰিবই লাগিব। কষ্ট অবিহনে কেতিয়াও আমি সফল হ'ব নোৱাৰোঁ। সেই কথা সৰুৰ পৰা মা দেউতাই শিকাই আহিছে। আৰু সেইখিনিয়ে আগত ৰাখি পেলাই সকলোখিনি কৰি আহিছোঁ। কোনো ধৰণৰ অভিযোগ নাই। কাৰণ কিয় জানেনে? ভগৱানে হাত দিছে, ভৰি দিছে, কৰি খোৱা দায়িত্ব আমাৰ। যিসকলৰ হাত ভৰি নাই, আমিয়ে যদি তেনেকৈ ভগৱানক দোহাই দি থাকোঁ, নিজকে দোষী সাব্যস্ত কৰি থাকোঁ, যাৰ হাত নাই ভৰি নাই তেওঁলোকেচোন জীয়াই থকাৰ হেঁপাহে হেৰুৱাব। গতিকে ভাল লাগে এনেকৈ কামবোৰ কৰি। ৰাতিপুৱা ৯ বজাতে আহিছে মেচিন মৰণা মৰা। আৰু সেইবাবে দিনটো আগত ৰাখি আচলতে কামখিনি কৰিলে সুবিধা হয়। যিহেতু ঘৰত তেনেকৈ কাম কৰা মানুহ নাই, কৈছোৱে। একেলগতে খেৰো জাপিব লাগিব। এদিনতে গোটেইখিনি কাম হ'লে বহুত বেছি ভাল হয়। কাৰণ আগৰ ফালে বিহু আহি আছে, পিঠা পনা বনাব লাগিব। ৰেচিপিৰ ভিডিঅ' আপোনালোকে পাব বিভিন্ন ধৰণৰ। আৰু ডাইৰেক্ট ভঁৰালত ধানটো ভৰাইছোঁ, দেখিছেনে? কাৰণ যদি এঠাইত দম কৰা হয়, বস্তাত ভৰোৱা হয়, আকৌ ভঁৰালত ভৰোৱালৈকে বহুত সময় লাগি যায়। সেইকাৰণে সেইটো প্ৰচেছ ময়ে কৈছোঁ যে একো নাই, এদিনে কষ্ট হ'ব, অলপ সময় কষ্ট হ'ব, ডাইৰেক্ট ভঁৰালত ভৰাই দিম, তেতিয়া আৰু কোনো কথা নাই। আৰু আজিকালি জাৰিবও নালাগে। কাৰণ মেচিনত মৰণা মাৰিলে জৰাৰ কোনো কথাই নাই। আৰু অকণমান ওচৰতে আনি দিছোঁ ভাইটিক, কাৰণ অকলে সকলোখিনি কাম কৰাটো অসম্ভৱ হয়। কাৰণ ধৰি লওক দূৰৰ পৰা ধানটো আনি পেলাই ধান যিমানে সোনকালে দিব, সিমানে সোনকালে মৰণা মৰা হ'ব। যিহেতুকে তেওঁলোকে ঘণ্টা হিচাপত পইচাটো লয়। পইচাটো ডাঙৰ কথা নহয়, এদিনতে কামটো যে খুব সুন্দৰকৈ হৈ যায়, সেইটোহে ভাল লগা বিষয়। ইয়াৰ পিছত খেৰজপা কামখিনিও আপোনালোকক দেখুৱাম। বহুত বেছি ভাল লাগিছে। আপোনালোকৰ লগত সাঁচি ৰাখিলোঁ, কাৰণ এইবোৰ কাম ভিডিঅ' বনাবলৈ নহয়, আচলতে বাস্তৱ জীৱনত কৰাই হয়। আৰু আজি ভিডিঅ' এতিয়াহে বনাইছোঁ, এবছৰ হ'ল। বহুত আগৰ পৰা এইবোৰ কৰি আহিছোঁ। কৈছোৱে মাৰ অসুখ। গতিকে বিভিন্ন কাম কাজ, পিঠা পনা বনোৱা বা ঘৰৰ বিভিন্ন কাম, এইবোৰ নিজে কৰা হয় আগৰ পৰাই। কিন্তু ভিডিঅ'ত দেখুওৱা হোৱা নাছিল। আৰু এতিয়াও আপোনালোকক মই 1% বা 2%হে দেখুৱাওঁ 100%ৰ। কাৰণ সকলো সময়ত ভিডিঅ' বনাব ভাল নালাগে, বা নিজক ইমান উদঙাই দিব ভাল নালাগে। যিমান যি হ'লেও কিবা এটা ৰাখিব লাগে নহয় জানো? ছ'চিয়েল মিডিয়া বহুত এখন বৃহৎ প্লেটফৰ্ম হয়।
তথাপিও এইখিনি এইকাৰণে শ্বেয়াৰ কৰিছোঁ, হয়তো যুৱ প্ৰজন্ম কোনোবা অকণমান হ'লেও অনুপ্ৰাণিত হ'ব পাৰে, কাৰণ আমাৰ নিজৰ কামখিনি কৰোঁতে আমি কেতিয়াও লাজ কৰিব নালাগে। কাৰণ ধৰি লওক পঢ়া শুনা থাকিল বুলিয়ে বা কিবা এটা আমি সংস্থাপন পালোঁ বুলিয়ে বা সংস্থাপিত হৈ থাকিলোঁ বুলিয়ে যে কিবা এইবোৰ কাম কৰিব নোৱাৰি তেনেকুৱা একো কথা নাই। কাৰণ আমি মাটিৰ মানুহ হয়, এইবোৰ কাম কৰিলে কিমান এটা ভাল লাগে, শান্তি পোৱা যায়, কৰাসকলে বুজি পায়। ভাল লাগিল, ভিডিঅ'টো কেনেকুৱা পালে জনাব দেই।